हेलो गाइज तो আজি হৈছে বহাগৰ 1 তাৰিখ মানে আজি আমাৰ ইয়াতে কি কয় হেৰি ৰং খেলে মানে কি হেৰি ফাকুৱাত ইমান খেলা নহয় যে তো বহাগৰ 1 তাৰিখে কি কয় গোটেই ৰাইজ মিলি পেলে ঘৰে ঘৰে ৰং খানিবলৈ যায় গতিকে ইয়াতো আহিব আৰু বিশেষকৈ কি হয় নতুন বোৱাৰী বেছি মানে খানে আৰু মই যোৱাবাৰ পালো তাতে এবাৰ মানে ইয়াতে দুগৰাকী নতুন বোৱাৰী আছে সিহঁতক আজি কি কৰে মই গোটেইখিনি দেখাম মই চাবলৈ যাম মই ভাবিছো আপোনালোকক দেখাই দিও বুলি আমাৰ ইয়াৰ নিয়মখিনি মই একদম চুলিতে হওক বা গাতে মুখতে সবতে তেল খানি কৰি ৰেডি হৈ লৈছো মানে কি হয় যেতিয়া আমি তেলখিনি খানো তেল খানাৰ পিছত মানে সেই ৰংটো ইমান ৰখি নাযায় আৰু ইয়াতে কি হয় অকল ফাকু বুলি নহয় যি মানে বস্তু খানি কৰি দিয়ে তো মই গোটেই গাত তেল চেল খানি কৰি লৈছো চুলিটো খানি কৰি লৈছো তো ৰেডি হৈ লৈছো তাৰ পিছত এতিয়া ৰং খানিব আহিব আমিও খেলিব যাম আকৌ ওলাই কৰি যাম ৰাইজৰ লগতে তো আমাৰ নিয়মখিনি কেনেকুৱা কি গোটেইখিনি দেখাই দিম আপোনালোকৰ তাতো হয়নে এনেকুৱা নিয়মটো দেখাবচোন বা জনাবচোন মোকো তো মই আমাৰ বাৰীখন এপাক দেখাই দিওঁ মানে হেৰি কেনেকুৱা কি হৈ আছে চাওক এখন এনেকুৱাকে আৰু এইটো আমাৰ ঘৰ মই যে আলু খেতি কৰা বুলি কৈছিলো সেইখিনি মাটিখিনি ওলাই আছে একে ঘৰৰ লগতে আৰু এফালে মাকৈ কৰি থোৱা আছে এইখিনি মামিহঁতৰ হয় তো দেখাই দিছো আৰু মানে কি গৰম দিনত আবেনে এইখিনি ইমান ধুনীয়াকৈ চাফা কৰি মেলি থয় কি গোটেইখিনি চাফা কৰি দিছে ইয়াতে খোজ কাঢ়িবলৈ বা গৰম দিনত ইয়াত থাকিবলৈ বহুত ভাল লাগে সবফালে গছ আছে আৰু সেইফালে মামাহঁত বহি কৰিয়ে থাকে গতিকে এফালে ওলাই কৰি আহিলে ভাল লাগে তো ইয়াতে থাকা হয় আৰু সি এয়া চাওকচোন এইটো ৰাবেন সি গৰম দিনটো সি ইয়াত থকা বুলি ক'ব পাৰি ইয়াতে সি বনাই লৈছে কেৰকেটুৱা খেদে আৰু সি ইয়াতে শুই থাকে মানে শুই বহি ইয়াতে থাকে এয়া ঠাই আৰু এইবিলাক কিবা কিবি বনাই কৰি লৈছে তাক মানে গৰম দিনত তাক বিচাৰিলে ইয়াতে পোৱা যাব ৰাবেন বুলি ক'লে সি ইয়াতে মাত দিব মানে ৰং খানিব মই দেখাই দিওঁ নতুন বোৱাৰীজনী কেনেকৈ খানে মই তালৈ গৈ আছোঁ গৈ দেখাই দিম আৰু আমাৰ ঘৰলৈ দেখাব পাৰোঁ ন নাজানো বাৰু কাৰণ আমাৰ ঘৰততো দিগদাৰ হয় তো চাই আৰু এনেদৰে আমাৰ ইয়াত নিয়মবোৰ কৰে মানে যেতিয়া নতুনকৈ বিয়া পাতে তেতিয়া তেওঁলোকক এনেদৰে ৰাইজৰ আগত সেৱা ল'ব দিয়ে আৰু সেৱা কৰাৰ লগে লগে দেখিছেনে একদম হালধি পানী ফাকু এনেকৈ সানি দিয়ে আৰু আগতে বোলে ইয়াতে অকল মাহ হালধি সানা হয় কিন্তু এতিয়া সময়ৰ লগে লগে মানে নতুন প্ৰজন্মৰ লগে লগে ইয়াত বহুত ধৰণৰ বস্তু দিয়া হৈছে ধৰি লওক ফাকু দিয়ে আৰু কিছুমানে ঢেৰ আৰু উজলা দিয়ে আৰু চেম্পু সানি কৰি দিয়ে মানে বেয়া বস্তু তেনেকৈ নিদিয়ে আৰু পানী চানি ঢালে তো এনেকৈ কৰে আৰু মানে ইয়াত তেওঁলোকৰ লগতে অকণ ফূৰ্তি ফাৰ্তা কৰিলে তেওঁলোকে ভাল পায় মানে এনেকুৱা হয় এইটো নিয়ম কৰাৰ পিছতে মানে ৰাইজে লগ লয় বুলি কয় আৰু মানে এতিয়াৰ পৰা মানে ৰাইজৰ লগত এনেকৈ ঘূৰিব লাগিব ফূৰ্তি ফাৰ্তা কৰিব লাগিব তেনেকুৱা কথা চিনাকি হ'বলৈ আহে নতুন বোৱাৰী তো এনেকুৱা ফূৰ্তিবোৰ কৰে যোৱাবাৰতো মোৰ লগত বহুত কৰিছিলে এওঁলোককতো বহুত কমকৈ কৰিছে মোক যে একদম গছৰ মালা পিন্ধাইছে গছৰ কিবা কিবি ঢেৰ দিছিলে আৰু কি হয় তেওঁলোকক অকণ নাচিব দিয়ে অকণ নাচি কৰি দিলে ভাল পায় আৰু মানে তেওঁলোকে তো নাচি কৰি দিব লাগে মইতো বহুত নাচিছিলোঁ তাৰপিছতে এনেকৈ ফূৰ্তি ফাৰ্তা কৰি মেলি ইয়াতে তেওঁলোকক এনেকৈ কৰি মেলি এতিয়া আমাৰ ঘৰত যাব আমাৰ ঘৰত যোৱাখিনি ৰাবেনে ভিডিঅ' কৰি দিব সি মোক কৈছে মই তোমাক ৰং খানিলে ভিডিঅ' কৰি দিম বুলি তো সেইখিনিও দেখাই দিম আৰু এতিয়া নাচিব দিছে কিন্তু বৌগৰাকীয়ে অকণ লাজ কৰিছে মানে কি হয় চবেই মানে এনেকৈ মানুহৰ আগত নাচিবলৈ অকণ লাজ কৰে চবেই নোৱাৰে হ'লেও লাষ্টলৈ অকণমান নাচি দিলে আৰু বহুত মৰম লগা আছিলে বৌজনী আৰু ৰাইজৰ মানুহখিনিয়ে এনেকৈ আশীৰ্বাদ দিয়ে এই আশীৰ্বাদটোৱে মেইন বহুত ভাল লাগে মানে আশীৰ্বাদটো থাকিলে আৰু কি লাগে
তাৰপিছতে ইয়াতে হৈ মেলি এতিয়া আমাৰ ঘৰলৈ আহিছে আৰু আমাৰ ঘৰত মোক কি অৱস্থা কৰিলে চাওকচোন মানে মোক যে প্ৰত্যেকবাৰ মানে যোৱাবাৰো পাইছে এইবাৰো পাইছে আৰু ইমানকৈ ৰং সানিলে তাৰপিছতে মোক ৰং চং সানাৰ পিছতে আমি ওলাই কৰি গ'লোঁ ৰাইজৰ লগতে অকণমান আৰু কি হ'ল ওলাই কৰি যাওঁতে মোবাইলটো নিবলৈ নহ'ল কাৰণ মোবাইল লৈ গ'লে পানীৰ পৰা বা এনেকৈ ৰং সোমোৱা চান্স থাকে গতিকে মোবাইলটো লৈ নগ'লোঁ গতিকে ভিডিঅ' কৰা নহ'লে মই একেবাৰে আমাৰ ৰং খেলি কৰি অহাৰ পিছতহে আপোনালোকক লগ পাম আৰু তো চাওকচোন মোক কি কৰিলে ঘৰ আহি পালোহি এতিয়া একদম ইয়াত দেখিছে অৱস্থা নাইকিয়া কৰি দিছে একদম পূৰা ৰং চং সানি এয়া মূৰত হালধীয়া মুখত চেম্পু টেম্পু চব আছে ওলাই কৰি গ'লোঁ অলপ ৰাইজৰ লগতে তো এতিয়া গা চা ধুই কৰি লগ পাই আছোঁ গা ধুই কৰি আহি ৰেডি হ'লোঁ মানে আজৰি হ'লোঁ আৰু এতিয়া ভাতত লাগিম মানে ভাতটো বনাইছিলোঁৱে অলপ আৰু ৰাতি কচু তৰকাৰী আছে মানে কি হয় ৰাতি কচু তৰকাৰী সৰহকৈ বনাইছোঁ কচু তৰকাৰীখিনি ৰাতিপুৱা খাই বেছি ভাল লাগে গতিকে সেয়া আছে এতিয়া মাছ আছে মাছখিনি ফ্ৰাই কৰিম তাৰপিছতে অলপ ওলাই কৰি যাম চাগে ক'ত যাম এতিয়ালৈকে ভবা নাই কিন্তু অলপ ওলাই যাম বুলি ভাবিছোঁ তো চাই থাকক ভিডিঅ'টো ভাত পানী খাই বৈ লৈ অলপ শুলোঁ মানে ইমান ভাগৰ লাগিলে আৰু ভাতকেইটা খোৱাৰ পিছতে বেছি টোপনিটো মানে ধৰি আহে গতিকে শুই দিওঁতে গমেই নাপালোঁ কিমান সময় শুলোঁ কি হ'ল তো একদম সন্ধিয়া সাৰ পালোঁ সাৰ পাই গোটেই কাম বনখিনি কৰি ভাত পানী আকৌ ৰাতি ভাত পানী যোগাৰ কৰিলোঁ কৰি মেলি এতিয়া ওলাই যাওঁ মানে বেলেগ ক'ৰবাত যোৱা কথা আছিলে কিন্তু সেই ভাগৰৰ কাৰণে শুলোঁ কাৰণে যোৱাটো কেঞ্চেল হ'ল এতিয়া ওচৰতে গাঁও এখনতে ফাংচন আছে মানে বিহু ফাংচন তো তালৈকে যাওঁ তাত চাবলৈ যাওঁ আপোনালোককো অলপ দেখাই দিম তাত কেনেকুৱা কি হৈ আছে আমি গৈ পোৱালে প্ৰগ্ৰাম আৰম্ভ হ'লেই মানে বিহু আৰম্ভ হ'ল তো আমি গৈ পাওঁতে এটা বিহু আৰম্ভ হৈ আছে তো মই আপোনালোকক সেইটো দেখাই দিছোঁ তাৰপিছত অকণকৈ মানে প্ৰত্যেকটো প্ৰগ্ৰামে অকণ দেখাই দিম তো চাই থাকক
শেষত এনেদৰে এটা 7 ভনী নৃত্য চাই আমি ঘৰলৈ আহিবলগীয়া হ'ল মানে আৰু অলপ চাবলৈ মন আছিলে কিন্তু উপায় নাই বহুত দেৰি হৈ গৈছিলে ৰাতিপুৱা অফিচো আছে গতিকে ঘৰলৈ আহিবলগীয়া হ'ল আৰু এটা কথা ইমান ভাল লাগে গাঁৱত যেতিয়া এনেদৰে মানে এটা অনুষ্ঠান পতা হয় গাঁৱৰ সকলো ল'ৰা ছোৱালী ইমান ধুনীয়াকৈ উঠি পৰি লাগে আৰু এই কণ ল'ৰা ছোৱালীবোৰে ইমান ধুনীয়াকৈ নাচিবলৈ পাৰিছে কিন্তু ইমান ধুনীয়াকৈ নাচিছে তো সঁচাই বহুত ভাল লাগিছে মানে এনেদৰে সহযোগ কৰিলে বহুত ভাল লাগে তো আমি ইয়াত চাই কৰি এতিয়া ঘৰলৈ গৈ আছোঁ আৰু এইফালে ৰাবেনে মই পাছত বহি লৈছোঁ তাক মই কিবা কিবি জোকাই আহি আছোঁ মানে তাৰ অকণ টোপনিও ধৰিছে মই বোলো ঘৰ পামেই এতিয়া তো বেছি দূৰ নাছিলে ওচৰতে তো ভিডিঅ'টো আজি ইমানেই আছিলে তো চাই কেনেকুৱা পালে জনাব লগতে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আপোনালোকে বহুতে ভিডিঅ'বোৰ চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ